নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল, আজি মই পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হলোহি। শীতকালীন মৰ্নিঙৰ ৰ'দৰ আমেজ লৈ আপোনালোকৰ মাজলৈ আজি পুনৰাই আহিছোঁ বন্ধাকবি খেতিৰ ভিডিঅ' এখন দিবলৈ। আপোনালোকে স্কিপ নকৰাকৈ মোৰ ভিডিঅ' এখন আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব লাগিব। আজিৰ ভিডিঅ' আপোনালোকৰ কাৰণে বহুত দৰকাৰী ভিডিঅ'। আজি আপোনালোকে মোৰ এই ভিডিঅ'ৰ মাজেদি এই বন্ধাকবি খেতি কেনেকৈ কৰিব লাগে, খেতিৰ লাভালাভ কি, খেতিৰ পৰা আমি কিমান টকা উপাৰ্জন কৰিব পাৰিম, কি ধৰণৰ বীজ আমি ৰোপণ কৰিছিলোঁ, নাৰ্চাৰী আকাৰে বীজ বনাই কিনে আমি কি পদ্ধতিত লগাইছিলোঁ, আৰু বন্ধাকবি খেতিত লাভালাভ কেনেকুৱা, ফুলতকৈ বন্ধা বেছি লাভালাভ না ফুলকবিয়ে বেছি লাভালাভ, তো সবিশেষ মই আলোচনা কৰিবলৈ গৈ আছোঁ। তো কথা হ'ল, আপোনালোকে যদি এতিয়াও মোৰ চেনেলত নতুন হৈ আছে, নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে আপোনালোকে মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে আপোনালোকে মোৰ চেনেলত দিয়া নতুন নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকে। তো কথা হ'ল, দেৰি নকৰি মই আলোচনা কৰিবলৈ যাম যে বন্ধাকবি খেতি। তো শীতকালীন বন্ধাকবি খেতি আটাইতকৈ তাৰমানে চব্জিৰ ভিতৰত আটাইতকৈ গ্ৰহণযোগ্য, আমি খাদ্য হিচাপে গ্ৰহণ কৰা বা চব্জি হিচাপে গ্ৰহণ কৰা ভাল লগা চব্জিৰ ভিতৰত বন্ধাকবি আটাইতকৈ উত্তম। এই বন্ধাকবিক আমাৰ নানান ধৰণৰ খাদ্য আমি হিচাপে ব্যৱহাৰ কৰোঁ। নানান ধৰণৰ আচাৰ হিচাপেও মানুহে আচাৰ ফেক্টৰীলৈ কিনি লৈ যায়, নানান ধৰণৰ আচাৰৰ মাজতো ইয়াক ব্যৱহাৰ কৰে। আমি চব্জি হিচাপেও খাওঁ। ইয়াত যথেষ্ট পৰিমাণে ভিটামিন আছে। আৰু এই খেতি মই কেনেকৈ কৰিলোঁ, খেতিত লগোৱাৰ আগতে আপোনালোকে যিমান পাৰে গৰু হালেৰে হাল মাৰিব। যদিও ট্ৰেক্টৰে হাল মাৰিছে, গৰু হাল নাই, ছাফিচিয়েণ্ট। হাল মৰাৰ আগতে আপোনালোকে মিনিমাম 2 গাড়ী গোবৰ দিব বিঘাই প্ৰতি। ইফালে গুটি পচাব। 15 পৰা 20 দিন যোৱাৰ পিছতে আপোনালোকে খেতিত যিখন খেতিত আপোনালোকে এই পুলিখিনি লগাব, তাৰ কাৰণে আপোনালোকে মিনিমাম 10-15 দিন আগৰ পৰা প্ৰস্তুতি ল'ব। লগোৱাৰ পদ্ধতি আপোনালোকক কৈ দিছোঁ। 18 ইঞ্চি দূৰত্ব, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 18 ইঞ্চি, আৰু গছৰ পৰা গছৰ দূৰত্ব 18 ইঞ্চি ৰাখি আপোনালোকে লগাব। আৰু যিমান পাৰে বিঘাই প্ৰতি পটাছ দিব আপোনালোকে 7 কিলোমান। জৈৱিক সাৰ বেছিকৈ খটাব। যেতিয়া গছখিনিৰ চেহেৰা এনেকুৱা হৈ আহিব, তেতিয়া আপোনালোকে মাজে মাজে কেঁচু সাৰ দিব পাৰিব। কেঁচু সাৰ খেতিৰ কাৰণে বৰ উপকাৰী। পাৰিলে আপোনালোকে ইউৰিয়া সাৰটো অকণমান কমাই দিব, পচি যোৱাৰ সম্ভাৱনা থাকিব। আৰু যদি আপোনালোকৰ খেতিত পাতখিনি হালধীয়া হয়, তেনেহ'লে আপোনালোকে মাজে সময়ে অলপকৈ ইউৰিয়া দিব পাৰিব। আৰু পোকৰ ঔষধ আপোনালোকে লাভ্ৰা কিং, লাভ্ৰা কিলাৰ, এইবিলাক ঔষধ আপোনালোকে বেছি ব্যৱহাৰ কৰিব, পোকে বহুত ডিষ্টাৰ্ব কৰি থাকে কাৰণে। আৰু এই ঔষধখিনি ভাটিবেলি সময়ত দিব, আবেলি সময়ত। তো বন্ধুসকল, বিঘাই প্ৰতি আপোনালোকে বন্ধাকবি যদি কৰে 2 পৰা 2.5 লাখ টকা ইনকাম কৰা এটা ভাল চ'ৰ্চ। আৰু মাজে মাজে পানীৰ যোগান ধৰিব, জলসিঞ্চন কৰিব। পানীৰ যোগান ধৰিলে খেতি বাতিত গছখিনিৰ চেহেৰা ধৰণ ভাল হয়। পানী অবিহনে কোনো জীৱই জীয়াই থাকিব নোৱাৰে। তো খেতিও আমাৰ সেই ছেম কণ্ডিশ্যন। তো আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পাইছে কমেণ্টত জনাব। যিমান পাৰে মোৰ ভিডিঅ' আপোনালোকে শ্বেয়াৰ কৰিব। তো এনেকুৱা ধৰণৰ পদ্ধতিত আপোনালোকে খেতি কৰক, লাভান্বিত হওক, সময় অযথা নষ্ট নকৰক, তাৰে কামনাৰে আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ। পৰৱৰ্তী ভিডিঅ'ত মই আপোনালোকক পুনৰাই লগ পাম। ধন্যবাদ।